সোৰাইচিছ যিটো বেমাৰ তেওঁ মোক সুধিছে, সেই সোৰাইচিছ বেমাৰটো সাধাৰণতে আমি স্কিনৰ প্ৰব্লেম বুলি ভাবো। হুম কিন্তু আচলতে এই সোৰাইচিছ স্কিনৰতে সীমাবদ্ধ নাথাকে বা ছালতেই সীমাবদ্ধ নাথাকে। ই আল্টিমেটলি গৈ জইন্টছত লাগে, ই লাংজত লাগিব পাৰে, স্পাইনেল কলমত লাগিব পাৰে বা ৰাজহাড়ত লাগিব পাৰে। আদাৰ দেন দেট কিডনীটো লাগিব পাৰে। হুম কিছুমান পেচেণ্টৰ গাউটৰ প্ৰব্লেম বা ইউৰিক এচিড বাঢ়ি যাব পাৰে। এনেকে এই প্ৰব্লেমটো এটা চিৰিয়াছ কাইণ্ড অফ প্ৰব্লেম। সাধাৰণতে এবাউট 30 to 40% পেচেণ্টৰ যিবিলাকৰ সোৰাইচিছ বা স্কিন ডিজিজ হয়, আৰু এই সোৰাইচিছ বিলাক বিভিন্ন ধৰণৰ থাকিব পাৰে। যেনেকুৱা পামাৰ সোৰিয়াচিছ নিজৰ হাতৰ আহ, আহ, পতাখনত হ'ব পাৰে বা ভৰিৰ পতাত হ'ব পাৰে। উম আহ, খুব বেছিকে হ'ব পাৰে, স্কেল্পত হ'ব পাৰে, যিটো মূৰৰ চুলিৰ তলত হ'ব পাৰে। গতিকে এই প্ৰব্লেম বিলাক আৰু ঠিক তেনেকে বিভিন্ন অংশত হ'ব পাৰে, যিবিলাক সোৰাইচিছ বুলি স্কিনৰ স্পেচিয়েলিষ্টে ডায়েগনচিছ কৰে। কিন্তু তেওঁলোকে এই পেচেণ্টটো পিছত গৈ জইণ্টৰ প্ৰব্লেম হয়, আৰু সেই জইণ্টৰ প্ৰব্লেমৰ কাৰণে ৰিউমেটলজিষ্টৰ ওচৰলৈ পঠিয়াই দিয়ে। এবাউট 30-40% পেচেণ্টৰ এই সোৰাইচিছৰ পৰা আৰ্থ্ৰাইটিছ হয়, আৰু সেইটো এটা ভেৰি চিৰিয়াছ কাইণ্ড, এটা খুব কঠিন বেমাৰ হয়, যিটোৰ কাৰণে পেচেণ্টে লং টাৰ্ম চাফাৰ কৰিব লাগে, বহুত দিনলৈ চাফাৰিং চাই থাকে। আৰু একদম ইনিচিয়েল অৱস্থায়, প্ৰথম অৱস্থাতে যদি তাক ভালকে চিকিৎসা নকৰে, তেতিয়াহ'লে মই অলৰেডি কৈছো যে ই বিভিন্ন দেহৰ অৰ্গেন বিলাক, যেনেকুৱা হাওঁফাওঁ, কিডনী বা হাৰ্ট, তেনেকুৱা গোটেইবিলাক ডেমেজ কৰিব পাৰে, স্কিনৰ বাদেও। সেইকাৰণে খুব সোনকালেই তেওঁলোকে এজন ৰিমেটলজিষ্টক দেখুৱাই আৰ্থ্ৰাইটিছৰ প্ৰব্লেমটোৰ লগতে বাকীবিলাক প্ৰব্লেমো যাতে ভালদৰে চিকিৎসা হয়, তাৰ কাৰণে যাব লাগে। এই সোৰাইচিছ প্ৰব্লেমটোৰ কাৰণটো সাধাৰণতে আমি আজিলৈকে তেনেকে কোনো লিটাৰেচাৰত আমি তেনেকে খুব এটা ডেফিনিটিভ কজ আমি নাপাওঁ, কাৰণ উলিয়াব পৰা নাই। ই খুব বেছিকে জন্মগতই হয় বা জেনেটিক হয় বা এনভাইৰনমেণ্টেল কিবা কজেছ থাকিবও পাৰে, যাৰ কাৰণে মানুহৰ সোৰাইচিছ হয়। আৰু এই সোৰাইচিছ হোৱাৰ পাছত যিবিলাক প্ৰব্লেম পেচেণ্টে ফেচ কৰে, সেইবিলাকৰ কাৰণে আমি সদায় সজাগ হ'ব লাগে। প্ৰথমটো স্কিনৰ প্ৰব্লেম হয়। স্কিনৰ বডিৰ বেলেগ বেলেগ পাৰ্টত, যেনেকুৱা মই ক'লোৱেই যে পামাৰ এছপেক্ট অফ দ্য হেণ্ড, তাৰমানে ভৰিৰ পতাটোত হ'ব পাৰে, হাতত হ'ব পাৰে, ফ'ৰ আৰ্মত হ'ব পাৰে, আৰু পিঠিৰ পিছফালে হ'ব পাৰে, পেটতো হ'ব পাৰে। আৰু চবতকে ডাঙৰ কথা হৈছে ই স্কেল্পৰ যিটো আমি ডেনড্ৰাফ বুলি কওঁ, সেই ডেনড্ৰাফটো সাধাৰণতে কেতিয়াবা খুব চিভিয়াৰ টাইপত যেতিয়া ডেনড্ৰাফ মানুহৰ হয়, স্কেলিং হয়, বগা বগা উফি বিলাক পৰে, সেই প্ৰব্লেমটো সোৰাইচিছ, স্কিনৰ স্পেচিয়েলিষ্টৰ ওচৰত বোলে তেওঁলোকে সোৰাইচিছ বুলি ডায়েগনচিছ কৰিব পাৰে। আৰু সেইটো যদি থাকে, অকল সেই প্ৰব্লেমটোৱেই চিকিৎসা কৰি থাকিলে বা ট্ৰিটমেণ্ট কৰি থাকিলে নহ'ব। ইয়াৰ পৰা যিবিলাক কমপ্লিকেশ্যনছ বা চিকুৱেলি হ'ব পাৰে, সেই কথাখিনি আমি জানি লৈ আমি ইমিডিয়েটলি এজন ৰিমেটলজিষ্টকো কনচাল্ট কৰিব লাগিব। সেইটোৱেই মানে কথা। আদাৰ দেন দেট, এই সোৰাইচিছৰ যিটো লিজন বা স্কিনত যিটো বেমাৰ হয়, ছালৰ বেমাৰ হয়, সেইটো বিভিন্ন ধৰণৰ থাকে। কিছুমানৰ অকল চিম্পল চিলভাৰী, কিছুমান স্কেলিং হয়, কিছুমানৰ পাষ্টিউলাৰ হয়, যেনেকুৱা তাৰে মানে অকমান পানী জাতীয় বা পুজ জাতীয় বস্তু স্কিনৰ লিজনটোৰ পৰা ওলাই থাকিব পাৰে, তেনেকুৱাও হয়। সোৰাইচিছ বিভিন্ন ধৰণৰ থাকে, আৰু স্কিনৰ স্পেচিয়েলিষ্ট সকলে এই স্কিনৰ পাৰ্টটো বা স্কিনৰ যিটো প্ৰব্লেম হয় সোৰাইচিছত, তেওঁলোকে চায়। আৰু ইয়াৰ ফলত যিবিলাক আৰ্থ্ৰাইটিছ হ'ব, সেইবিলাক আমি ৰিউমেটলজিষ্ট সকলে চাওঁ। এই আৰ্থ্ৰাইটিছৰ লগতে আদাৰ বেলেগ বেলেগ অৰ্গেন যিবিলাক হয়, যেনেকুৱা লাংজত ইণ্টাৰষ্টিচিয়েল লাং ডিজিজ হ'ব পাৰে, হাৰ্টত আৰ্লি হাৰ্ট ডিজিজ হ'ব পাৰে, বা কিডনীত নেফ্ৰাইটিছ হ'ব পাৰে। এনেকুৱা প্ৰব্লেমবিলাক আমি সাধাৰণতে ডিল কৰোঁ, বা আমি ৰিমেটলজিষ্টসকলে চাওঁ। স্কিনৰ পাৰ্টটো স্কিনৰ স্পেচিয়েলিষ্টে চাব। প্ৰথমতে তাৰ হিষ্ট্ৰী লওঁ। এই হিষ্ট্ৰীটো, পাষ্ট হিষ্ট্ৰী যিটো থাকে, বেমাৰৰ যিটো আগতে কি কি বেমাৰৰ তেওঁ ভুগি আছিলে, এনেকুৱা ধৰণৰ কথাবিলাক সুধো। ফেমিলি হিষ্ট্ৰী লওঁ, ফেমিলিত কিবা এনেকুৱা একেই প্ৰব্লেম আছিলে নেকি সেইটো লওঁ।
তাৰ আগতে তেওঁৰ লগতে কিছুমান কোমৰ্বিডিটিজ যেনেকৈ ডায়েবেটিছ থাকিব পাৰে, হাই ব্লাড প্ৰেছাৰ থাকিব পাৰে, থাইৰয়ডৰ প্ৰব্লেম থাকিব পাৰে, বা হাৰ্ট ডিজিজ বা ইউৰিক এচিডৰ প্ৰব্লেম থাকিব পাৰে, কিডনি প্ৰব্লেম থাকিব পাৰে। এই কোমৰ্বিডিটিজ বিলাক সেইবিলাকৰ হিষ্ট্ৰী আমি ক্লিনিকেলি যেতিয়া পেচেণ্ট এজন আমাৰ ওচৰত আহে আমি চাই লওঁ। তাৰ লগতে আমি কিছুমান ইনভেষ্টিগেশ্যনছ কৰোঁ সাধাৰণতে। এই ব্লাডৰ ইনভেষ্টিগেশ্যনছ কৰোঁ, আৰু সেইবিলাক ইন ডিটেইলছ মই নকওঁ কাৰণ ক'লে পেচেণ্টেতো ইমান বুজি নাপাব। ব্লাডৰ ইনভেষ্টিগেশ্যনছ কিছুমান কৰোঁ স্পেচিফিক ফৰ চৰাইটিক বা আৰ্থ্ৰাইটিছ বা আদাৰ প্ৰব্লেমছৰ কাৰণে, যে যদি কিবা লিভাৰ ডিজিজ আছে নেকি অলৰেডি, বা কিবা কিডনি ডিজিজ হৈছে নেকি, সেইখিনি আমি ৰুল আউট কৰি লওঁ। তাৰ পাছত আমি ট্ৰিটমেণ্ট আৰম্ভ কৰোঁ যেতিয়া এটা ডেফিনেটিভ ডায়েগনচিছ হ'ব যে দিছ ইজ ফৰ চৰাইটিক আৰ্থ্ৰাইটিছ অল দ্য প্ৰব্লেমছ, তেতিয়া আমি তাৰ ট্ৰিটমেণ্ট আৰম্ভ কৰোঁ। ট্ৰিটমেণ্টৰ ভিতৰত আমাৰ যদি অকল পেইনে হৈ আছে, বেলেগ খুব মাইল্ড পেইন হৈ আছে, বাকীবিলাক প্ৰব্লেম নাই, স্কিনৰ প্ৰব্লেমটো হৈছে, স্কিনৰ প্ৰব্লেমটোৰ কাৰণে বা হেৰিৰ কাৰণে আমি কিছুমান মেডিচিনছ ব্যৱহাৰ কৰোঁ। আৰু পেইনৰ কাৰণেও কেতিয়াবা দৰকাৰ হ'লে পেইন কিলাৰ্ছ আমি কিছুমান দিওঁ, এনচেইড বুলি কয় সেইবিলাকক। তাৰোপৰি আমি আজিকালি খুব এডভান্স ট্ৰিটমেণ্টটো ওলাইছে, সেইবিলাকক বায়'লজিক্স বুলি কওঁ। আৰু কিছুমান আকৌ স্মল মলিকিউল টাৰ্গেটেড চিন্থেটিক স্মল মলিকিউল ট্ৰিটমেণ্ট আছে, যিবিলাক আমি JAK ইনহিবিটৰ্ছ বুলি কওঁ, হুইচ ইজ দ্য লেটেষ্ট ট্ৰিটমেণ্ট ফৰ চৰাইটিক আৰ্থ্ৰাইটিছ এণ্ড আদাৰ প্ৰব্লেমছ। গতিকে টাইম ইজ মানে এতিয়া টাইম টু টাইম এইবিলাক আমাৰ এজ পাৰ দ্য ৰিচাৰ্চ ৱৰ্ক বা যিবিলাক চলি আছে, সেই বস্তুখিনি যিখিনি এডভান্সমেণ্ট হৈ আছে তাৰ ওপৰত বেছ কৰি আমি ট্ৰিটমেণ্টবিলাক কৰি গৈ থাকোঁ। আৰু ষ্টেপ বাই ষ্টেপ এপ্ৰ'চটো আমি বেছিকৈ কৰোঁ, কিন্তু প্ৰথমতে অকণমান আৰ্লি ডায়েগনচিছ এণ্ড আৰ্লি এগ্ৰেছিভ ট্ৰিটমেণ্ট ইজ ভেৰি ইম্পৰ্টেণ্ট। প্ৰথমতেই যদি আমি ডায়েগনচিছ কৰি ট্ৰিটমেণ্টটো কৰিব পাৰোঁ, তেতিয়া ফাৰ্ডাৰ ডেমেজবিলাক পেচেণ্টৰ নহয়। আৰু সেইকাৰণে পেচেণ্টৰ সজাগতাটো খুব ইম্পৰ্টেণ্ট, আৰু ডক্টৰৰ সজাগতা স্পেচিয়েলি ৰিউমেটলজিষ্টে চোৱাটো বেছি ইম্পৰ্টেণ্ট। চৰাইচিছ বা চৰাইটিক আৰ্থ্ৰাইটিছ যিবিলাক বেমাৰ, প্ৰথম কথা হৈছে কি দিছ ইজ একচুৱেলি ফেমিলিয়েল হ'ব পাৰে বা জেনেটিকেলি ইনহেৰিটেড হ'ব পাৰে, তাকটো প্ৰিভেণ্ট কৰাটো প্ৰব্লেম। কিন্তু তাৰ যিটো হেৰি আছে, মানে বেমাৰৰ চিকুলি আছে, যে বেমাৰটো বেছি আগ নাবাঢ়ে, আমি সেইটো প্ৰিভেণ্ট কৰিব পাৰিম। যেনেকুৱা আমি গম পাওঁ যে ঘৰত কাৰোবাৰ চৰাইচিছ প্ৰব্লেম এটা আছে, ইমিডিয়েটলি যদি তেওঁলোকৰ স্কিনৰ প্ৰব্লেম হয় বা আৰ্থ্ৰাইটিছৰ প্ৰব্লেম হয়, জইণ্ট পেইন হয়, জইণ্টৰ পেইন, তেতিয়া ইমিডিয়েটলি এজন ৰিউমেটলজিষ্টৰ ওচৰত গ'লে তেওঁ গোটেই পাষ্ট হিষ্ট্ৰী বা হেৰিবিলাক লৈ ইমিডিয়েটলি ট্ৰিটমেণ্ট আৰম্ভ কৰিব লাগে। কিন্তু এনেকুৱা বেমাৰবিলাক সাধাৰণতে এটাই আছে যে আমি লাইফষ্টাইলটো চেঞ্জ কৰি, বা লাইফষ্টাইলটো যদি খুব বেয়া হয়, যেনেকুৱা আমি খুব বেছি অইলি ফেটি ফুডছ খাওঁ, জাংক ফুডছ খাওঁ, বা আমাৰ এক্সাৰচাইজ বা তেনেকুৱা হেৰিবিলাক নাথাকে, সেই বস্তুবিলাকৰ পৰা যাতে আমি অকণমান নিজক আঁতৰাই আনি আমি লাইফষ্টাইল চেঞ্জেছটো কৰি লওঁ নিজৰ কাৰণে, সেইটো বেটাৰ হয়। তেতিয়া আমি সাধাৰণতে ফাৰ্ডাৰ নট অনলি চৰিয়াচিছ, অকল চৰিয়াচিছ বুলি নহয়, যিকোনো বেমাৰ, হাৰ্ট ডিজিজে হওক বা আদাৰ ডিজিজে হওক, জইণ্টৰ আদাৰ প্ৰব্লেমছ হওক, এই গোটেইবিলাকৰ পৰা আমি প্ৰিভেণ্ট কৰিব পাৰোঁ। গতিকে লাইফষ্টাইল ইজ ভেৰি ইম্পৰ্টেণ্ট আদাৰ দেন ডেট। এণ্ড লাইফষ্টাইলৰ ভিতৰত ডায়েট পৰিব, ডেইলি এক্সাৰচাইজ, ডে টু ডে এক্সাৰচাইজ, এইখিনি খুব ইম্পৰ্টেণ্ট।